হাই হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বিলাসীৰ পৰা অসম জিলাৰ অন্তৰ্গত চুৰুৱা বকৰা চিৰাপুটা এণ্ড সন্তোষপুৰত যি উচ্ছেদ হৈ গ'ল সেই উচ্ছেদিত মানুহখিনিৰ কাষত আজি থিয় হৈছিলে গুৱাহাটীৰ কিছু ষ্টুডেণ্টছ আৰু বিজনেছমেন তেওঁলোকে একেবাৰে দুটা গাড়ী লোড কৰি লৈ আহিছিল 1050 পেকেজ সবেই যাতে পাত তেওঁলোকৰ হেতুৱে উদ্দেশ্য আছিল আৰু তেওঁলোকে বহুতখিনি বস্তু লৈ আহিছিল 5 কেজি চাউল 1 পেকেট মিঠাতেল আৰু আলু পিয়াজ আকৌ সাবন সাৰ্ফ ইত্যাদি বস্তুসমূহ তেওঁলোকে লৈ আহিছিল মানে বহুত টকাৰ এটা পেকেজ আছিল প্ৰায় কেইবা লাখ টকাৰ যেই নহক ইয়াত আমি আহি পিনে সেই বখনৰ মাজত তিতি আমি একেবাৰে সঁচা কথা ক'ব গ'লে গোটেই কেইটা মানুহ আজি আমি বিজি মানুহৰ মাজত সেই সামগ্ৰীসমূহ বিতৰণ কৰিছোঁ আৰু বিশেষকৈ আমাৰ মাজত উপস্থিত হৈছিলে আজি আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিনাতুল ইছলাম ছাৰো আৰু বিলাসীৰ পৰা যিমানখিনি ৰিপৰ্টাৰ আছে তেওঁলোকেও গৈছিলে ধুনীয়া এটা পৰিৱেশত আজি আমি সেই সামগ্ৰীসমূহ বিতৰণ কৰিলোঁ আপোনালোকে চাই আছে যে মানুহ কিমান মানুহ আহিছিল আপোনালোকে চাইছেই সৰু ল'ৰা ছোৱালীসকলে যেতিয়া ৰিলিফ ল'বলৈ আহে তেতিয়া বহুত বেয়া লাগে যে এই ল'ৰা ছোৱালীসকলে এটা সময়ত মা দেউতাৰ পৰা পইচা লৈ মানে বিন্দাছ এটা লাইফ কটাইছিলে আজি তেওঁলোকে বেলেগে কি সহায় দিব কি লৈ আহিছে সেইবিলাকৰ পিছত দৌৰি ফুৰে চ' আৰু এই যে ইয়াত যিমানখিনি মানুহ চাই আছে ন সবকেইটাই এটা সময়ত বেলেগক সহায় কৰিছিলে বেলেগ মানুহক আজি তেওঁলোকে বেলেগৰ পৰা সহায় লৈ আছে পৃথিৱীত চাগে ইয়াতকৈ কোনো দৃশ্য একো নাই যি এটা সময় তেওঁলোকে বেলেগক সহায় দিছিলে আৰু আজি তেওঁলোকে বেলেগৰ পৰা সহায় লৈ আছে যেই নহওক আমি দেখাই আছোঁ এতিয়া দেখি থাকক যে মানুহসকল এই বৰষুণৰ মাজতো তেওঁলোকে তিৰপল টানি সেই তিৰপলৰ মাজত দিনবিলাক ৰাতিবিলাক কটাই আছে কিমান এটা কৰুণ পৰিৱেশত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে ইয়াত চাই আছে মানুহ মানে বহুত মানুহ একগোট হৈছে মানে ঠায়ে তেনেকৈ আছে আৰু যিমানখিনি ঠাই উচ্ছেদ হৈছিল আমি সবতে আজি গৈছিলোঁ সব মানুহকে দিছোঁ হয়তো দুই এজনে বাদ পৰিব পাৰে কিন্তু আমাৰ উদ্দেশ্য আছিল সবকে দিয়া যেহেতু 1050টি পেকেজ আছিলে আৰু আজি আমি কি কৰিলোঁ জানে মানে আপোনালোকৰ চাগে সমাজ এটা আছে যে আপোনালোকৰ সমাজত কিমান ঘৰ মানুহ আছে আমি সেই হিচাপত যে এইটো সমাজত কিমান ঘৰ মানুহ আছে সে এক্সাম্পল 200 ঘৰ মানুহ আছে আমি 200টা পেকেজ তাত দি আহিছোঁ যে আপোনালোকে ভগাই ল'ব তেনেকৈ দি আহিছোঁ যেহেতু আমি মানুহ গোটেইখিনি মানুহক মানে ব্যক্তিগতভাৱে চিনি নাপাওঁ যেই নহওক এই মানুহখিনিও